এনে অৱস্থা ক'ব পাৰি মানে ইমান তেল যদি ইমান সোনকালে বঢ়াই দিয়াৰ পিছত আমাৰ মানে অৱস্থাটো বেয়া হৈ যাব। কাৰণ 3 টকা বঢ়ালে 3 টকা আকৌ পইচা 90 পইচা ইমানখিনি বঢ়ালে আমাৰ চলিব বৰ অসুবিধা হ'ব। আমাৰ মানে ৰাস্তাত মানে বাইক গাড়ী ওলাব বৰ দিগদাৰ হৈ যাব। কাৰণ সেইখিনি আমি হিচাপ মিলাবই নোৱাৰিম। আমাৰ বাজেটৰ ওপৰত খেলিমেলি হৈ যাব। আৰু ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে ট্ৰান্সপৰ্টৰ খৰচটো বাঢ়ি যোৱাৰ লগে লগে মূল্য বৃদ্ধি হোৱাৰ চান্স আছে। অন্য বস্তুসমূহৰ মূল্য বৃদ্ধি হ'ব, কি ক'ব? অন্য বস্তুবিলাকৰ মূল্য বৃদ্ধি হ'ব। কাৰণ চবফালে প্ৰব্লেম হ'ব। অকল খোৱা বস্তু লৈ পেলাই আটাইখিনি মানে অল এভৰিথিং বস্তু এটা দামটো বাঢ়িবই। আৰু মেইন বেচ কৰে সেই তেলৰ পৰা বেচ কৰে। তেল বঢ়াৰ লগে লগে বস্তু এটা গোটেইখিনি দাম বাঢ়িব। দামবোৰ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকতো বৰ দিগদাৰ হ'ব। এইটো আমাৰ বাবে খুব সংকটজনক অৱস্থা হৈছে, যিহেতুকে আমি সাধাৰণ খাতি খোৱা মানুহ, আমাৰ নিত্য কৰ্মখিনি কৰিবই লাগিব। সাধাৰণ বাজেটে আমি পৰিচালিত হওঁ। গতিকে এই ক্ষেত্ৰত যদি নভবা নিচিনাকৈ ঘপককৈ তেলৰ মূল্য বৃদ্ধি হয়, আমাৰ কৰ্মখিনি কৰিবলৈ যাতায়াত ব্যৱস্থা কৰিবলৈ যথেষ্ট অসুবিধা হয়। আৰু আমি সাধাৰণ মানুহ, সাধাৰণ বাজেটে চলি থাকোঁ। গতিকে এনেদৰে অত্যাধিক খৰচৰ লগে লগে আমাৰ আনুষাংগিক কিনিবলগীয়া বস্তুখিনি ইটোৰ লগত সিটো দোহাই দি তেখেতসকলে মূল্য বৃদ্ধি কৰি দিয়ে। এই ক্ষেত্ৰত আমাৰ সাধাৰণ কৰ্মীখিনি, যিখিনি সাধাৰণ খাতি খোৱা ৰাইজ, তেখেতসকলৰ উপাৰ্জনৰ মাত্ৰা যিহেতুকে খুবেই সীমিত। গতিকে আমি চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতসকলে চালি জাৰি এই বিষয়টো চাব। হয়, সেই বিষয়টোতো খুবেই বিপদজনক, যিহেতুকে তেলৰ দাম বাঢ়ি যোৱাৰ লগে লগে যোগাযোগৰ পৰা ধৰি বস্তু কিনা প্ৰত্যেক বস্তুৱে দাম বাঢ়ি যাব। কিন্তু যিসকলে উপাৰ্জন কৰি পেলাই খৰচ কৰে, তেওঁলোকৰ উপাৰ্জনৰ খৰচৰ সীমাটো উপাৰ্জনটো সীমিত। গতিকে সীমিত উপাৰ্জনেৰে অত্যাধিক খৰচ কৰিবলগীয়া হোৱাৰ লগে লগে সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। গতিকে চৰকাৰে সেই ব্যৱস্থাটো কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এনে অৱস্থা ক'ব পাৰি মানে ইমান তেল যদি ইমান সোনকালে বঢ়াই দিয়াৰ পিছত আমাৰ মানে অৱস্থাটো বেয়া হৈ যাব। কাৰণ 3 টকা বঢ়ালে 3 টকা আকৌ পইচা 90 পইচা ইমানখিনি বঢ়ালে আমাৰ চলিব বৰ অসুবিধা হ'ব। আমাৰ মানে ৰাস্তাত মানে বাইক গাড়ী ওলাব বৰ দিগদাৰ হৈ যাব। কাৰণ সেইখিনি আমি হিচাপ মিলাবই নোৱাৰিম। আমাৰ বাজেটৰ ওপৰত খেলিমেলি হৈ যাব। আৰু ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে ট্ৰান্সপৰ্টৰ খৰচটো বাঢ়ি যোৱাৰ লগে লগে মূল্য বৃদ্ধি হোৱাৰ চান্স আছে। অন্য বস্তুসমূহৰ মূল্য বৃদ্ধি হ'ব, কি ক'ব? অন্য বস্তুবিলাকৰ মূল্য বৃদ্ধি হ'ব। কাৰণ চবফালে প্ৰব্লেম হ'ব। অকল খোৱা বস্তু লৈ পেলাই আটাইখিনি মানে অল এভৰিথিং বস্তু এটা দামটো বাঢ়িবই। আৰু মেইন বেচ কৰে সেই তেলৰ পৰা বেচ কৰে। তেল বঢ়াৰ লগে লগে বস্তু এটা গোটেইখিনি দাম বাঢ়িব। দামবোৰ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকতো বৰ দিগদাৰ হ'ব। এইটো আমাৰ বাবে খুব সংকটজনক অৱস্থা হৈছে, যিহেতুকে আমি সাধাৰণ খাতি খোৱা মানুহ, আমাৰ নিত্য কৰ্মখিনি কৰিবই লাগিব। সাধাৰণ বাজেটে আমি পৰিচালিত হওঁ। গতিকে এই ক্ষেত্ৰত যদি নভবা নিচিনাকৈ ঘপককৈ তেলৰ মূল্য বৃদ্ধি হয়, আমাৰ কৰ্মখিনি কৰিবলৈ যাতায়াত ব্যৱস্থা কৰিবলৈ যথেষ্ট অসুবিধা হয়। আৰু আমি সাধাৰণ মানুহ, সাধাৰণ বাজেটে চলি থাকোঁ। গতিকে এনেদৰে অত্যাধিক খৰচৰ লগে লগে আমাৰ আনুষাংগিক কিনিবলগীয়া বস্তুখিনি ইটোৰ লগত সিটো দোহাই দি তেখেতসকলে মূল্য বৃদ্ধি কৰি দিয়ে। এই ক্ষেত্ৰত আমাৰ সাধাৰণ কৰ্মীখিনি, যিখিনি সাধাৰণ খাতি খোৱা ৰাইজ, তেখেতসকলৰ উপাৰ্জনৰ মাত্ৰা যিহেতুকে খুবেই সীমিত। গতিকে আমি চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতসকলে চালি জাৰি এই বিষয়টো চাব। হয়, সেই বিষয়টোতো খুবেই বিপদজনক, যিহেতুকে তেলৰ দাম বাঢ়ি যোৱাৰ লগে লগে যোগাযোগৰ পৰা ধৰি বস্তু কিনা প্ৰত্যেক বস্তুৱে দাম বাঢ়ি যাব। কিন্তু যিসকলে উপাৰ্জন কৰি পেলাই খৰচ কৰে, তেওঁলোকৰ উপাৰ্জনৰ খৰচৰ সীমাটো উপাৰ্জনটো সীমিত। গতিকে সীমিত উপাৰ্জনেৰে অত্যাধিক খৰচ কৰিবলগীয়া হোৱাৰ লগে লগে সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। গতিকে চৰকাৰে সেই ব্যৱস্থাটো কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।